এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 24 জানুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত সুকন্যা সমৃদ্ধি যোজনাৰ পৰা আৰম্ভ কৰি PM কিষাণ আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো মহিলাসকলৰ বাবে এখন বিশেষ আঁচনি আহি পৰিছে আমাৰ হাতত। তো কি আঁচনি আহিছে আপোনালোকক বিতংভাৱে জনাইছোঁ আঁচনিখনৰ বিষয়ে। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আঁচনিখন হ'ল ইন্দিৰা মেৰী সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি। তো এইখন আঁচনিত কোনবোৰ মহিলাই আবেদন কৰিব পাৰিব, আবেদন কৰাৰ পিছত কি লাভ হ'ব, ক'ত গৈ আবেদন কৰিব লাগিব, সবিস্তাৰে আপোনালোকক এতিয়া জনাই দিছোঁ। তো ইয়াতে কি লিখা আছে আঁচনিখনৰ বিষয়ে আপোনালোকে জানি লওক। ইয়াতে লিখা আছে এককালীন আৰ্থিক সাহায্য প্ৰদান। 18 বছৰ ঊৰ্ধৰ বিধৱা মহিলাসকলে মাহিলী পেঞ্চন লাভ কৰিব। তো এইখন আঁচনিৰ জৰিয়তে যিসকল বিধৱা মহিলা সেইসকল বিধৱা মহিলাই লাভ কৰিব প্ৰতিমাহে পেঞ্চন। 2 নম্বৰত কৈছে বৰ্তমানলৈকে 2 লাখতকৈ অধিক মহিলা অন্তৰ্ভুক্ত। তো ইতিমধ্যে 2 লাখতকৈ অধিক মহিলা এইখন আঁচনিত অন্তৰ্ভুক্ত হৈ গৈছে। 3 নম্বৰত কৈছে মাহিলী পেঞ্চনৰ উপৰিও 18 পৰা আৰম্ভ কৰি 45 বছৰ বয়সৰ বিধৱা মহিলাসকলক এককালীনভাৱে 25,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব এইখন আঁচনিৰ জৰিয়তে। তো যিসকল বিধৱা মহিলাৰ বয়স 18 পৰা আৰম্ভ কৰি 45 বছৰৰ ভিতৰত সেইসকল মহিলাই যদি এইখন আঁচনিত আবেদন কৰে তেন্তে পেঞ্চনৰ উপৰিও এককালীনভাৱে 25,000 টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। তাৰপিছত কৈছে এককালীন সাহায্যৰ অধীনত প্ৰায় 12,000 মহিলা লাভান্বিত। তো ইতিমধ্যে 12,000 মহিলাসকলে লাভ কৰিছে 25,000 টকাৰ এককালীন সাহায্য। তাৰপিছত কোৱা হৈছে নতুন আবেদন। তো আপোনালোকে যদি নতুনকৈ আবেদন কৰিব বিচাৰে তেন্তে ক'ত আৰু কেনেকৈ আবেদন কৰিব সেয়া আপোনালোকক এতিয়া জনাই দিছোঁ। তাৰপিছত লিখা আছে 2022 চনৰ 1 এপ্ৰিল বা তাৰ পিছত স্বামী মৃত্যু হোৱা মহিলাই নতুনকৈ আবেদন কৰিব পাৰিব। তো ইয়াতে লিখা অনুযায়ী যিসকল মহিলাৰ 2022 চনৰ 1 এপ্ৰিল বা তাৰ পিছত স্বামীৰ মৃত্যু হৈছে সেইসকল মহিলাই ইন্দিৰা মেৰী সৰ্বজনীন বিধৱা পেঞ্চন আঁচনিত কৰিব পাৰিব আবেদন। তো আবেদন ক'ত গৈ কৰিব লাগিব এই বিষয়ত ইয়াতে লিখা আছে স্থানীয় গাঁও পঞ্চায়ত উন্নয়ন খণ্ড চহৰ অঞ্চলৰ বাসিন্দাসকলে নিকটৱৰ্তী নগৰ সমিতি পৌৰ নিগমৰ কাৰ্যালয়ত যোগাযোগ কৰক। তো যিসকল মহিলাই গাঁও অঞ্চলত বসবাস কৰে সেইসকল মহিলাই নিজৰ গাঁও পঞ্চায়ত বা উন্নয়ন খণ্ডত গৈ যোগাযোগ কৰিব লাগিব যদিহে এইখন আঁচনিত কৰিব বিচাৰে আবেদন। লগতে চহৰ অঞ্চলত বসবাস কৰাসকলে নগৰ সমিতি বা পৌৰ নিগমৰ কাৰ্যালয়ত গৈ এইখন আঁচনিত আবেদন কৰাৰ বাবে যোগাযোগ কৰিব লাগিব। এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ছোৱালীসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ছোৱালীসকলৰ বাবে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কোৱা হৈছে সুকন্যা সমৃদ্ধি একাউণ্ট SSA স্কিম। তো ভাৰত চৰকাৰে ছোৱালীসকলৰ বাবে ঘোষণা কৰিছে সুকন্যা সমৃদ্ধি যোজনা আঁচনি। এইখন আঁচনিত কোনবোৰ ছোৱালীসকলে আবেদন কৰিব পাৰিব, ক'ত গৈ আবেদন কৰিব লাগিব, আবেদন কৰাৰ পিছত কি লাভ হ'ব সবিস্তাৰে আপোনালোকক জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। ইয়াতে লিখা আছে মেইন ফিচাৰ। তো মেইন ফিচাৰৰ ভিতৰত 1 নম্বৰত কৈছে একাউণ্ট কেন বি অপেন উইথ এ মিনিমাম এমাউণ্ট অফ 250। তো এইখন আঁচনি যদি আপোনাৰ কন্যা সন্তানক অন্তৰ্ভুক্ত কৰিব বিচাৰে তেন্তে মাত্ৰ 250 টকাৰ সহায়তে এখন একাউণ্ট খুলি আপোনাৰ কন্যা সন্তানজনীক সুকন্যা সমৃদ্ধি যোজনা আঁচনিত অন্তৰ্ভুক্ত কৰিব পাৰিব। 2 নম্বৰত কৈছে একাউণ্ট কেন বি অপেন বাই পেৰেণ্ট বাই গাৰ্জিয়ান অফ গাৰ্ল চাইল্ড আপ টু দ্য এজ অফ 10 years. Only one account is permissible for a girl child and not more than 2 accounts in a family. তো আপোনাৰ কন্যা সন্তানজনীক যদি এইখন আঁচনিত অন্তৰ্ভুক্ত কৰাব বিচাৰে তেন্তে 10 বছৰ বয়স সম্পূৰ্ণ হোৱাৰ আগতে এইখন আঁচনিত কৰিব লাগিব আবেদন। আৰু এখন পৰিয়ালত মাত্ৰ 2খন একাউণ্টহে
খুলিব পাৰিব। দুইখনতকৈ অধিক একাউণ্ট এখন পৰিয়ালত খুলিব নোৱাৰিব। ইয়াৰ লগতে এখন কন্যা সন্তানৰ কাৰণে এটা একাউণ্টে খুলিব পাৰিব। 3 নম্বৰত কোৱা হৈছে মিনিমাম অফ ৰেজ 250 এণ্ড মেক্সিমাম ৰেজ 1.5 লাখ কেন বি ডিপজিট ইন এ ইয়াৰ। এইখন আঁচনিত আপোনাৰ কন্যা সন্তানজনীক অন্তৰ্ভুক্ত কৰাৰ পিছত প্ৰতি বছৰতে 250 টকাৰ পৰা আৰম্ভ কৰি 1.5 লাখ টকা পৰ্যন্ত জমা থ'ব পাৰিব। তাৰপিছত 4 নম্বৰত কোৱা হৈছে দ্য একাউণ্ট ষ্টেণ্ড ফৰ 21 ইয়াৰ্ছ। তো আপোনালোকে এইখন আঁচনিত আবেদন কৰাৰ যিখন একাউণ্ট খুলিব সেই একাউণ্টখন কিন্তু আপোনাৰ ছোৱালী 21 বছৰ নোহোৱালৈকে চলি থাকিব। তাৰপিছত 5 নম্বৰত কোৱা হৈছে এন এমাউণ্ট আপ টু 50% অফ দ্য বেলেঞ্চ কেন বি উইড্ৰ বাই দ্য গাৰ্ল চাইল্ড আফটাৰ এটেণ্ডিং দ্য এজ অফ 18 ইয়াৰ্ছ। তো এইখন আঁচনিত আপোনাৰ ছোৱালীক অন্তৰ্ভুক্তি কৰাৰ পিছত আপোনাৰ ছোৱালীৰ বয়স যেতিয়া 18 বছৰ সম্পূৰ্ণ হ'ব, 18 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত যিখিনি ধন আপোনালোকে জমা কৰিব তাৰ 50% ধন আপোনালোকে উইথড্ৰল কৰিব পাৰিব। উইথড্ৰল কৰি আপোনাৰ ছোৱালীৰ উচ্চ শিক্ষা বা বিবাহৰ ক্ষেত্ৰত খৰচ কৰিব পাৰিব। 6 নম্বৰত কোৱা হৈছে দ্য ৰেট অফ ইণ্টাৰেষ্ট ইন দিছ স্কিম ইজ ভেৰি এট্ৰেক্টিভ এট প্ৰেজেণ্ট 8.5%। তো ইয়াতে কোৱা অনুযায়ী আপোনাৰ কন্যা সন্তানজনীক যেতিয়া এইখন আঁচনিত অন্তৰ্ভুক্ত কৰোৱাৰ পিছত আপুনি যিখিনি ধন জমা থ'ব সেইখিনি 8.4% ইণ্টাৰেষ্ট চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিব। লগতে কোৱা হৈছে দ্য একাউণ্ট কেন বি ট্ৰান্সফাৰ এনিৱেৰ ইন ইণ্ডিয়া এণ্ড অলছ' ফ্ৰম বেংক টু পোষ্ট অফিচ এণ্ড পোষ্ট অফিচ টু বেংক। তাৰপিছত কোৱা হৈছে কণ্টেক্ট ইয়ৰ নিয়াৰেষ্ট পোষ্ট অফিচ টু অপেন সুকন্যা সমৃদ্ধি একাউণ্ট। তো আপোনালোকে যদি এইখন আঁচনিত আপোনাৰ কন্যা সন্তানজনীক অন্তৰ্ভুক্তি কৰাব বিচাৰে তেন্তে আপোনাৰ অঞ্চলৰ পোষ্ট অফিচত গৈ যোগাযোগ কৰিব পাৰে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে কৃষকসকলৰ বাবে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক জনাই আছোঁ। তো ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি PM কিষাণ আঁচনি কৃষকৰ আয় বৃদ্ধিত উৎসাহ যোগোৱাৰ অৰ্থে এটি বিশেষ বলিষ্ঠ পদক্ষেপ চৰকাৰৰ। তাৰপিছত কোৱা হৈছে PM কিষাণ কেন্দ্ৰীয় চৰকাৰৰ এক অভিলাষী আঁচনি। কৃষকক আৰ্থিক সমৰ্থন আগবঢ়াই কৃষি কৰ্মৰ প্ৰতি উৎসাহিত কৰাৰ উদ্দেশ্যে এই আঁচনি অসমত ৰূপায়ণ কৰি থকা হৈছে। এই আঁচনিৰ অধীনত প্ৰতিটো যোগ্য কৃষক পৰিয়াললৈ বছৰি 3টা কিস্তিত 2,000 টকাকৈ মুঠ 6,000 টকাৰ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ প্ৰক্ৰিয়া DBTৰ জৰিয়তে আগবঢ়োৱা হয়। বৰ্তমানে PM কিষাণ আঁচনিৰ বিধি অনুসৰি যোগ্য কৃষকৰ নাম অন্তৰ্ভুক্তিৰ কাম চলি আছে। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকে এতিয়ালৈকে নিজৰ নামখন PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত কৰিব পৰা নাই সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। চৰকাৰে আকৌ নতুনকৈ আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি বা PM কিষাণ আঁচনিৰ আবেদন প্ৰক্ৰিয়া। তো যিসকল কৃষকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনি বা PM কিষাণ আঁচনিত আবেদন কৰিব সেইসকল কৃষকক ভাৰত চৰকাৰে প্ৰতি বছৰে 6,000কৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। তেতিয়া আপোনালোকক জনাই আছোঁ নতুনকৈ যদি আপোনালোকে PM কিষাণ আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে কি প্ৰমাণ পত্ৰ বা কি নথি পত্ৰৰ প্ৰয়োজন হ'ব। তো নথি পত্ৰৰ ভিতৰত ইয়াতে কি কোৱা হৈছে আপোনালোকক বিতংভাৱে জনাই আছোঁ। তো ইয়াতে 1 নম্বৰত কোৱা হৈছে নিজৰ আধাৰ কাৰ্ড, 2 নম্বৰত কোৱা হৈছে আধাৰ সংলগ্ন মোবাইল ফোন, 3 নম্বৰত কোৱা হৈছে ৰেচন কাৰ্ড, 4 নম্বৰত কোৱা হৈছে কৃষকৰ নামত থকা কৃষিভূমিৰ প্ৰতিলিপি, 5 নম্বৰত কোৱা হৈছে 1 চনীয়া তৌজি বাহিৰা আদি শ্ৰেণীৰ মাটিৰ ক্ষেত্ৰত কৃষকসকলে চক্ৰ বিষয়ৰ পৰা আহৰণ কৰা ভূমিৰ প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব। 6 নম্বৰত কোৱা হৈছে প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ DBT এনেবল থকা বেংক একাউণ্ট থকাটো বাধ্যতামূলক। সাধাৰণতে এইকেইখন প্ৰমাণ পত্ৰৰ সহায়তে নতুনকৈ কৰিব পাৰিব PM কিষাণ আঁচনিত আবেদন। তো তাৰপিছত আৰু কি লিখা আছে বিতংভাৱে আপোনালোকক জনাই দিছোঁ। তাৰপিছত লিখা আছে PM কিষাণ আঁচনিৰ কিস্তি প্ৰাপ্তিৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ কৃষকসকলে নিম্নলিখিত নিৰ্দেশনাসমূহ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। আধাৰ প্ৰমাণীকৰণৰ বাবে EKYC কৰিব লাগিব। 3 নম্বৰত কৈছে নিজৰ বেংক একাউণ্টৰ সৈতে আধাৰ সংযুক্তৰ লগতে প্ৰত্যক্ষ লাভ হস্তান্তৰ DBT সক্ষম কৰিবলৈ বেংকৰ সৈতে যোগাযোগ কৰিব লাগিব।
4 নম্বৰত কৈছে বেংক একাউণ্টৰ সৈতে আধাৰ সংলগ্নকৰণ আৰু শুদ্ধ কৰাৰ প্ৰক্ৰিয়াসমূহ সেৱা কেন্দ্ৰ বা CSCত চলি আছে। কৃষকসকলে তেওঁলোকৰ কাষৰীয়া সমূহে সেৱা কেন্দ্ৰ বা CSCত যোগাযোগ কৰিবলৈ কোৱা হ'ল। তাৰ পিছত 4 নম্বৰত কৈছে কৃষকসকলে ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকৰ জৰিয়তে আধাৰ সংযোজিত প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ সক্ষম ডেবিটি এনেবেল হোৱা সঞ্চয় একাউণ্ট খোলাৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। তো যিসকল কৃষকে এতিয়ালৈকে PM কিষাণ আঁচনিত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই, সেইসকল কৃষকে এতিয়া বিচাৰিলে নিজৰ হাতত থকা মোবাইল ফোনটো দিয়েই নতুনকৈ কৰিব পাৰে PM কিষাণ আঁচনিত আবেদন। তো আপোনালোকে যদি নতুনকৈ PM কিষাণ আঁচনিত আবেদন কৰা শিকিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো আজি ইমানেই, ধন্যবাদ।